মাদাৰ্ছ ডে বুলি যে বহুত কেইটা সাৰপ্ৰাইজ ভাবি থৈছিলো আৰু তাৰে ভিতৰত এই ৰেজিন আৰ্টটো এটা। এই ফটো ফ্ৰেমবোৰৰ আঁৰত যে কাহিনী বিশেষ আৰু কেনেকৈ বনালো জানিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাব। কেইদিনমান আগতে ৰেজিনৰ আৰ্ট কিট এটা অৰ্ডাৰ দিছিলো আৰু এই দুটাই হৈছে ৰেজিন আৰু হাৰ্ডনাৰ। লগতে যে বেলেগ বেলেগ ৰকমৰ বস্তু আহিছিলে। ৰেজিন আৰু হাৰ্ডনাৰক 3:1 ৰেচিঅ'ত মিহলাই লৈ তাতে অকমান হোৱাইট পিগমেন্ট ঢালি দিলো আৰু লগতে যে অকমান গোল্ড পিগমেন্টটো ঢালি ভালকে মিহলাই প্ৰথম বেচটো ৰেডি কৰি ললো। এনেকৈ মই দুটা বেচ ৰেডি কৰি 24 ঘণ্টা শুকাবলৈ দি থলো। এই যে খাৰুপাত মোৰ মায়ে ব্যৱহাৰ কৰা, ইয়াক পেলাই নিদি চিৰকালৰ বাবে এনেকৈ সাঁচি ৰাখিবলৈ চেষ্টা কৰিলো। পিছে বস্তুবোৰ এনেকৈ ভালকে আঠা লগাই সেট কৰিব, কাৰণ এবাৰ ৰেজিনৰ কোট ওপৰত গলে চব বস্তুখিনি বিশৃংখল হ'ব পাৰে। গহনাৰ প্ৰতি যে মাৰ বেলেগ ধৰণৰ আকৰ্ষণ আছিল, সেয়ে তেওঁ ব্যৱহাৰ কৰা গহনাবোৰ আৰু তেওঁৰ হাতৰ আখৰ এনেকৈয়ে সদায় চিৰযুগমীয়া হৈ থাকিব। গোটেই বস্তুখিনি নিজৰ জাগাত এনেকৈ ভালকে সেট কৰি ক্লিয়াৰ ৰেজিনৰ আৰু এটা কোট মই লগাই দিলো। আৰু এইখন ফটো যে মোৰ খুবেই ফেভৰেট, যোৱা বছৰ দুৰ্গা পূজাত উঠা। এইবাৰ আকৌ নতুন পদ্ধতি এটা চেষ্টা কৰিলো। চাওকচোন জীৱিত ফুলবোৰ কিমান ধুনীয়াকে প্ৰিজাৰ্ভ কৰিব পাৰি। এনেকৈ নিজৰ মতে ডেকৰেট কৰি আকৌ 24 ঘণ্টালৈ শুকাবলৈ ৰাখিলো। ৰাতিটো পুৱাৰ লগে লগে ৰিজাল্টটো যে মই এনেকুৱা ধৰণৰ পালো। মই কিন্তু খুবেই ছেটিছফাইড। পিছে আপোনালোকে কেনে পালে মোক কমেন্ট বক্সত নিশ্চয় জনাব। আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ আৰ্ট বিচাৰে এই নম্বৰটোত কন্টেক্ট কৰিলে হ'ল। ভিডিঅ'টোত মৰম দিব বুলি আশা থাকিল। আজিলৈ ৰাখিছো, বাই বাই।